কেনেকুৱা লাগিলে প্ৰথম ভোট দি কেনেকুৱা লাগিলে ফাল্টু লাগিলে কেলে তো গাইজ গুড মৰ্ণিং হৈ থকা নাই বাৰু এতিয়া 11:30 বাজিলে তথাপিতো মানে বতৰটো চাই আৰু মোৰ কাৰণে মানে এতিয়া গুড মৰ্ণিং হৈছে বাৰু যিয়ে নহওক 9 এপ্ৰিল ছেকেণ্ড হা তো আজি মানে আমাৰ সমগ্ৰ অসমত ভোট চলি আছে মোৰ অৱস্থাটো ইমানো ভাল নাই হা ময়ো গৈছোঁ ভোট দিবলৈ আমাৰ ঘৰত চবেই দি থৈ আহিলে মানে দেউতাটো ৰাতিপুৱাই 8টা মানতে দি আহিলে মা আৰু ভাইটি এতিয়া আহিলে মই অকলে ৰখি আছিলোঁ আৰু তো মই যাব ওলাইছোঁ বৰষুণ পেণ্ট কুচাই লৈছোঁ কাৰণ বাদ যাব গোটেই অন্য একো নাই মই পিছালি পৰিম বেচাক বোকা তো কোনে আইতা ভোট দিব নাযায় অঁ মোৰ লগত মানে পেহী এজনী যাব আৰু বৰমা এজনী যাব তাহাঁতৰ ঘৰত আহিছোঁ গোটেই বোকা তাহাঁতৰ ঘৰত আহিছোঁ তাৰপৰা যাম তাৰ পৰিৱেশটো দেখুৱাম মই কেনেকৈ হৈছে এজনী আমাৰ পেহী এখন ৰেড ওলাইছে মই পকেটত ভৰালোঁ আধাৰ কাৰ্ডটো বিচাৰিছে বোলে সেইটো কাৰণে লৈ ল'লোঁ আধাৰ কাৰ্ড নে ভোটাৰ কাৰ্ড তই ভোটাৰ কাৰ্ডটো এটা মেইন ন কেনেকুৱা লাগিলে প্ৰথম ভোট দি কেনেকুৱা লাগিলে ফাল্টু লাগিলে কেলে কাক দিলি আজি পিনে বিজেপি চিনিয়ে নাপালো এটা মোক হাই দে নহ'ব তোৰ দ্বাৰা যোৱাবাৰলৈকে পিছে আমাৰ সমষ্টি আছিলে চাবুৱা কিন্তু এইবাৰ আমাৰ সমষ্টি সলনি হৈ গ'ল এইবাৰ হৈ গ'ল আমাৰ মাকুম আৰু আমি ট্ৰেইন লাইন কিনাৰে গৈছোঁ মানে এটা ৱাল গাঠিব কিন্তু আমি তাৰ ওপৰতে গৈছোঁ তলত গোটেই শিলগুটি ৰাস্তা যাবলৈ মানে অলপ অসুবিধা তাতে আকৌ বৰষুণো দিছে আৰু এইখন হৈছে ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয় এইখনেই আমাৰ হৈছে ভোট চেণ্টাৰ পৰিছে আৰু ইয়াত পিছে আমি মোৰ জীৱনত 5টা বছৰ পাৰ কৰিছোঁ ক্লাছ 6ৰ পৰা তেনেলৈকে মই ইয়াতে পঢ়া আৰু যিহেতু তাত গৈ পালোঁ দেখিলোঁ ইমান ভিৰ নাছিলে পিছে স্কুলখন বহুত সলনি হ'ল দেৱালৰ ৰঙৰ পৰা আদি কৰি শ্ৰেণীকোঠালৈকে আমি গৈ পাওঁতে যিহেতু ভিৰ নাছিলে গতিকে সোনকালে দিলোঁ আৰু আহিলোঁ বতৰো বেয়া সোনকালে ঘৰলৈ যাওঁ বুলি ভাবি ওলাই আহি দিলোঁ বাৰু কোনে এবাৰ প্ৰথম ভোট দিছে জনাবচোন মোৰ এইটো পিছে 3 নম্বৰ ভোট হয় মানে পঞ্চায়তৰ ভোটটো লগাই আৰু বাকী মোৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ দীঘল নকৰোঁ যে এই চিনটো দিয়ে যে চায়ো ভাল লাগে নহয়নে বাৰু আজিলৈ বুলি ৰাখিছোঁ বাই